যোৰহাট লোকসভা সমষ্টিত দেৱাল লিখনিৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰবীত্ৰ মাৰ্ঘেৰিটাৰ। ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে আজিৰ পৰা দেৱাল লিখনিৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছে। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত যোৰহাট চহৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থানত দেৱাল লিখনিৰে দলীয় প্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰবীত্ৰ মাৰ্ঘেৰিটাই। দেৱাল লিখনিৰ জৰিয়তে বিজেপিয়ে দলৰ নীতি আদৰ্শ, চৰকাৰৰ সাফল্য, উন্নয়নমূলক কাম-কাজ আৰু আগন্তুক পৰিকল্পনাসমূহ সাধাৰণ ৰাইজৰ মাজলৈ আগবঢ়োৱাৰ চেষ্টা চলাইছে। এই উপলক্ষে মন্ত্ৰী প্ৰবীত্ৰ মাৰ্ঘেৰিটাই কয় যে বিজেপি দলে সদায় উন্নয়ন, স্বচ্ছ শাসন আৰু জনকল্যাণক অগ্ৰাধিকাৰ দি কাম কৰি আহিছে। আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজৰ আশীৰ্বাদেৰে পুনৰবাৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ দল প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁ মন্তব্য কৰে। তেওঁ লগতে কয় যে দেৱাল লিখনি হৈছে তৃণমূল পৰ্যায়ৰ ৰাইজৰ সৈতে সংযোগ স্থাপনৰ এক সহজ আৰু প্ৰভাৱশালী মাধ্যম। এই কাৰ্যসূচীত বিজেপিৰ স্থানীয় নেতা-কৰ্মীসকলেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তথা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াদেৱে ইতিমধ্যে গুৱাহাটীত আৰম্ভ কৰিছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰচাৰ অভিযান দেৱাল লিখনেৰে। এই দেৱাল লিখন আমি আজি কেন্দ্ৰীয়ভাৱে যোৰহাট লোকসভাত, আমি যোৰহাট বিধানসভাৰ যোৰহাট চহৰত আজি আমিও আৰম্ভ কৰিছোঁ। আমাৰ সৈতে জিলা সভাপতি শান্তনু পূজাৰী আৰু ৰাজ্যিক সম্পাদক অংকুৰ বৰুৱা তথা আমাৰ স্থানীয় ৰাইজ আৰু কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত আছে। সংবাদ মাধ্যমৰ উপস্থিতিত আমি আৰম্ভ কৰিছোঁ। 31,000 বুথ, সকলো চহৰ নগৰ সকলো সামৰি, ৱাৰ্ড সামৰি আজিৰ পৰা আৰম্ভ হৈছে আশীৰ্বাদ বিচৰাৰ যাত্ৰা। আমাক ৰাইজে প্ৰতিটো নিৰ্বাচনত আশীৰ্বাদ দি আহিছে, সেই আশীৰ্বাদ বিচৰাৰ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আমাৰ এই দেৱাল লিখন, আমাৰ শ্লোগান, আমাৰ কথাৰে আমি ৰাইজক আশীৰ্বাদ বিচাৰি আমি ক'ব বিচাৰিছোঁ যে আমাৰ সংকল্প হ'ল এখন বিকশিত অসমৰ, এখন সুৰক্ষিত অসমৰ। আমাক ৰাইজে এইকাৰণে আশীৰ্বাদ দি আহিছে, আমিও সম্পূৰ্ণ স্বাভিমান, ৰাইজৰ স্বাভিমান, অসমবাসীৰ স্বাভিমান, অসমবাসীৰ নিৰাপত্তা, অসমবাসীৰ ঐতিহ্য, সংস্কৃতি সকলোৰ প্ৰতি শ্ৰদ্ধাশীল হৈ এইবিলাকক সম্পূৰ্ণ সুৰক্ষিত আৰু ভাষা সংস্কৃতিক দশোদিশে প্ৰচাৰ কৰাৰ সংকল্পৰে আমি আজি অৱতীৰ্ণ হৈছোঁ। আমাৰ সংকল্প পুনৰবাৰ কৈছোঁ, সুৰক্ষিত অসম আৰু বিকশিত অসম। সুৰক্ষিত অসমকে ইতিমধ্যে মই আমাৰ ৰাইজক উদ্দেশ্যে কৈছোঁৱেই যে আজিৰ তাৰিখত উগ্ৰপন্থীৰ গুলীত এজনো লোকৰ মৃত্যু হোৱা নাই। এয়া হ'ল সুৰক্ষিত অসম। মানুহতো মানুহেই, কাজিৰঙাৰ গড় কেইটাও সুৰক্ষিত। আজিৰ দিনত এটা গড়ৰো মৃত্যু হোৱা নাই। আজিৰ তাৰিখত আমাৰ যি বনাঞ্চল, চৰকাৰী ভূমি, সত্ৰ, নামঘৰ, খিলঞ্জীয়া মানুহৰ গাঁও আজি যিদৰে অচিনাকি লোকে বেদখল কৰি আহিছিল, সেই মানুহক আজি উচ্ছেদ কৰি দিয়া হৈছে। 1,44,000 বিঘা মাটি আজি উচ্ছেদ কৰা হৈছে। এয়া হ'ল সুৰক্ষিত অসম। আজি বিকশিত অসম। আজি 5 লাখ কোটি টকাৰ বিনিয়োগ মাত্ৰ দুদিনতে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল এডভান্টেজ আছামত। 27,000 কোটি টকাৰ যিদৰে ছেমি কণ্ডাক্টৰ হৈছে, ঠিক সেইদৰে হাজাৰ হাজাৰ কিলোমিটাৰ পথ, দলং ইত্যাদি নিৰ্মাণ হৈছে। সেয়া হ'ল বিকশিত অসম। আজি এয়া আমাৰ ভাষ্য নহয়, অৰ্থনীতিৰ ক্ষেত্ৰত সৰ্বোচ্চ সংস্থা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ইতিমধ্যে গৱেষণালব্ধ, তেওঁলোকৰ গৱেষণাৰ এক ফলৰূপে ইতিমধ্যে ভাৰতবাসীক জনাইছে যে ভাৰতৰ 28খন ৰাজ্য আৰু 8খন কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভিতৰত শীৰ্ষত আছে আমাৰ উন্নয়নৰ, অৰ্থনৈতিক উন্নয়নৰ দিশৰ পৰা অসম। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি NDA চৰকাৰৰ এইটো এটা ডাঙৰ এচিভমেণ্ট, ডাঙৰ এক সফলতা। ভাৰতৰ কিমান উন্নত, মহাৰাষ্ট্ৰৰ পৰা গুজৰাটলৈকে, তামিলনাডুৰ পৰা কৰ্ণাটকালৈকে এই উন্নত ৰাজ্যসমূহৰ লগত আজি ফেৰ মাৰি অসম শীৰ্ষত আছে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত। এয়া আমাৰ কথা নহয়, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ কথা। গতিকে এয়া হ'ল বিকশিত অসমৰ আজিৰ নতুন চিত্ৰ। এই চিত্ৰক আৰু উজ্জীৱিত কৰিবলৈ, এই শক্তিক আৰু প্ৰাণৱন্ত কৰিবলৈ, শক্তিবন্ত কৰিবলৈ ৰাইজৰ আশীৰ্বাদেই হ'ব আমাৰ যাত্ৰাৰ ইন্ধন। হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ দিলীপ শইকীয়া নেতৃত্বাধীন আমাৰ দলে এতিয়া হাতে হাত ধৰি ৰাইজৰ আশীৰ্বাদ বিচাৰি আগবাঢ়িছোঁ। আজি এই যাত্ৰাৰ শুভাৰম্ভ হ'ল। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।